বৰপেটাৰ ৰাসত খতৰনাক চেলেঞ্জ লৈ মই আহি দিছোঁ। কি চেলেঞ্জ আপোনালোক দেখা তো আজি ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট নকৰোঁ। আজি ভিডিঅ'টো মই এটা বেলেগ সুৰেদি ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে চাগে গম পাইছেই। মানে আজিৰ পৰা মই ভাবিছোঁ যিহেতু 300 ছাবস্ক্ৰাইবাৰ হৈ গ'ল, তো মই এখন কথাগিলা অলপ লিখিতত ক'ম দিয়া। মানে মিক্স হ'ব কেতিয়াবা, মানে কি মই যিটো মই কওঁ সেনেকৈ ক'ম, খালি অলপ মোৰ ডাঙৰ মানুহেতো ভিডিঅ'টো চাই, চ' মই কথাখিনি অলপ আপোনালোক কোৱাৰ ট্ৰাই কৰিম। তো সেইগিলা বাদ দিলোঁ গাইজ, কিন্তু আপোনালোকে যে 300 ছাবস্ক্ৰাইবাৰটো হ'ল, তো সহজ কথা নহয়, এটা ইজি মেটাৰ নহয়। কাৰণ কি এতেই যদি 300 মানুহ এটাক যদি এনেকৈ এতে যদি থাকে না, কেনে এটা হ'ব ভাবকচোন। এই 300 মানুহ এই জেগা ভৰ্তি হৈ যাব। 300টো ছ'চিয়েল মিডিয়াত দেখাত ইমান এটা ডাঙৰ হ'ব নোৱাৰে, মানে ইমান এটা ডাঙৰ নহয় যদিও, কিন্তু ৰিয়েল লাইফত 300 মানে বহুত মানুহ, গম পাইছে না। ধৰি লওক বিয়া এখনতো 300 মানুহ নামাতে, কিন্তু 300টা ছাবস্ক্ৰাইবাৰ হ'ল। তো আপোনালোকক বহুত বহুত ধন্যবাদ। কাৰণ কি এইটো হ'ল মোৰ ফাৰ্ষ্ট জাৰ্ণিৰ ষ্টাৰ্টিং। গাড়ী এখন ষ্টাৰ্ট দিলি যেনেকৈ অলপ অলপ যায় আৰু ৰখি যায়, সেনেকৈ মোৰ জাৰ্ণিটো মানে গাড়ীখন ষ্টাৰ্ট দিলি যেনেহেন হয়, সেনেকৈ মোৰ এই জাৰ্ণিটো ষ্টাৰ্টেই। এতিয়া আৰু বহুত আছে। আপোনালোকে যদি গাইজ ছাবস্ক্ৰাইবটো কৰে, ছাবস্ক্ৰাইবটো কৰক। তো আজিৰ এটা আৰু নতুন ব্লগৰে আপোনালোকৰ মাজত মই আহি গৈছোঁ, খাতাৰনাক তুফানী ব্লগ লৈ। তো এখন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো কালি মানে গাইজ বেয়া চৰ্দি লাগছে, গম পাইছে না আপোনালোকে। কালি যে ভিডিঅ'টো যদি চাওঁ না আপোনালোকে, চাওক একবাৰ। গাঁৱত গৈছিলোঁ, গাটো যি বেয়া কৰি ধুইছোঁ, মানে আপোনালোকক দেখাৰ চক্কৰতে গৈছে। মানে এই মটৰেদি পাইপ চাইনকৈ মাৰলোঁ না। তো মা ৰাতিপুৱা উঠলোঁ গাইজ, এখন বাজি আছে 11টা। তো খাব লগা লগো মানে খাব লগা লগো, মানে খাব লাগে এথেন। ৰাতিপুৱা বঢ়িয়া কৰি মায়ে দি দিছে আমাৰ খানা। তো আছে আমাৰ 3খান পুৰি, প্লাছ এই হ'ল আমাৰ কি বুলি কয়, শাক, আলু ভাজি, 2টা ডিমা, প্লাছ চাহ। মজা কৰি খাবাহে লাগে। হা এইচোন চা, এখন ক'বাই যাবা ওলছোঁ, সি মানে পিছে নেৰা হৈছে। চ' ক'ত যাই আছোঁ গম পাই আছোঁ। আহি আছে নাই দে, নৰে আৰু হা তো ক'ত যাই আছোঁ আপোনালোকে চাগে গম পাইছে। আজি আহিছোঁ আমি ৰাসত, মাৰ লগত মই আহিছোঁ। তো আজি ৰাসছে যিহেতু, তো সেইকাৰণে একবাৰ মাক দেখাবও লৈ আহিলোঁ, প্লাছ মায়ে বোলে কিবা কিনিও মালত আহি গ'লোঁ। যি হাল্লা চিল্লা এথেন যে শান্তি হৈ আছে। দিনত পুৰা চুন্নাটা, কিন্তু ৰাতি যিটো এটা এতে শব্দ, মানে থাকবা নোৱাৰা। কিন্তু ৰাতিও আহিম গাইছ, আপোনালোকে ভিডিঅ' চাই থাকক, লাষ্টত কিবা এটা কৰি আছোঁ। মজা কৰি পান খাই লৈছোঁ, বেয়া নাপাব আপোনালোকে। আৰু মা কি বস্তু চাবা এতিয়া? দিনতে ৰাস ঘূৰিব লগা হৈছে, গম পাইছে না। মাহঁতৰ লগত আহি জাল চব চাই, নাচা বস্তু নাই। এই দেখা পাল এইও ভাল লাগে, সেই দেখা পাল সেইও ভাল লাগে। হা এখন ক'ত যাই আছোঁ? ঘৰত বা মোৰতো বিশ্বাস হোৱা নাই। ইফালে আছে মেইন গেট, তাৰে পৰা এনেকৈ আহি আপোনালোকে পাব ৰাষ্ট্ৰীয় বাণিজ্য মেলা, নেশ্যনেল ট্ৰেড এক্সপৰ্ট। তো মাক ঘৰ সহায় দি ঘৰ এনেকৈ দে আৰু ফাঁচলোঁ আৰু তাত থাক এইবাৰ 2 ঘণ্টামান। তো মোৰ স্কুলখন আহি পালোঁ জাষ্ট। মোৰ স্কুল মানে কি, মোৰে আছিল স্কুলখন যেথেন, আৰু আহিব লাগিব গাই সৰস্বতী পূজাত। তো মায়ে লৈ আহিলাক আৰু মলতো বোলে কিবা কিনি দে। আৰু মাৰ লগত আহিলে আৰু ঘূৰিব লাগবই। আৰু তেনে মলত কি কিনে দে গাইছ, চাই থাকক। সেই ৰাসৰ পৰা ঘূৰাই আনি আৰু শ্বপিং মলত সোমছে। তো এটাৰ পাছত এটা চলা খালি ট্ৰায়েলে দি আছোঁ, মানে পিন্ধি চাই আছোঁ আৰু নতুন নতুন মায়ে আনি দি আছে বস্তু। আমাৰ বেডমিণ্টন খেলা যে পাতিম না, মানে 2টা জেগা আছে। এটা ভাবি আছোঁ যে এইখিনি জেগা, আৰু এটা আছে আমাৰ সেই আগতে য'ত খেলোঁ। তো কোনখিনি জেগা ভাল হয়? কি পিছফালে কিয় যাবা? বাজাৰৰ পৰা আহিলোঁ, খুৰা আহি ওলাক। মানুহবিলাক নাথাকে না ঘৰত, আটা পাৰি থাকক। মই এই মাত্ৰ আহি পালোঁ বাজাৰৰ পৰা। কি কবি, গুড ইভিনিং। মই বঢ়িয়া কৰি ৰেডি হৈ গ'লোঁ। আৰু এইফালে আছে মা ক'ত যাম? চাচোন চা, হা সেউজপুৰ চাচোন চা। এই মাথাত হাত নুঠব হা। সেই ৰাতিপুৱাৰ পৰা ঘূৰাই আছে, দেখছাই গাইছ, আপোনালোকে চব দেখলাকে। সেই ৰাতিপুৱাৰ পৰা ঘূৰাই আছে এথেনো। আৰু ভাবলোঁ যে অলপ বেডমিণ্টনৰ কামখিনি কৰোঁ, বা চা গাৰো নাই। আৰু বোলে ক'বাই যায়, মই নহ'লে নাযায়। হলি না যা যা। ঐ আৰ্মিত টুপি পিন্ধছা দেখোন। সেই খুচৰা লৈ ল'ব লগা হ'ল। মানে কি গাইছ, গোটেই পিলবিলাক তাতে মানে কি খুচৰা নাথাকে, গম পাইছা।
এখন মানে তাহাকতো স্কেনাৰেদি মাৰবা নৰা তে 500 টকা আছিল এইটো খুচৰা কৰি ল'লাক এখন যাবা লাগে পিলপিলিও নাই ৰাস্তাত তো আৰু মাৰ লগত আৰু সেনেকৈ বহি ল'লোঁ এখন আৰু যাবা লাগে একে জেগাতে দুইবাৰ অহা হ'ল হা এইখন ৰাস চলি আছে এইফালে প্লাছ ইফালে হ'ল মোৰ স্কুল তো গাইছ আজি বঢ়িয়া আপোনালোকক ৰাতি এটা ৰাসৰ সেই দেখাবা আহিম মানে পুৰা আজি প্ৰেং নহয় আজি কিবা বেলেগ এটা চেলেঞ্জ লৈ আহিম মাথাত তো আহিছিলোঁ আমি মানে এটা মানুহ ঘৰ লোৱা অনুষ্ঠানত য'ত মানে মায়ে লৈ আহিছিল আৰু মোক এই ঘৰটোত পূজা চূজা কৰিছে তো মজা কৰি এখন খাৱাহে লাগে তো খাৱাখিনি বঢ়িয়া কৰি দি দিলাক তো মজা কৰি খাই লওঁ বস্তুটো মানে আপোনালোকে চাব পাৰে মায়ে এতিয়াই থৈ গৈছে দেখছে না অৱস্থা আৰু একবাৰ ল'বা নিবা আহিবা লগা হয় বজাৰ চজাৰ খুলি তো আৰু যাব লাগব চব লৈ ল'লোঁ বজাৰ কৰি এখন যাব লাগে তো গাইজ গুড মৰ্ণিং আৰু মই সেই চেম ড্ৰেছতে ওলাই আহিলোঁ আৰু ক'ত আহিছোঁ আপোনালোকে যদি গম পোৱা নাই মই এটা বস্তু দেখাই দিওঁ আপোনালোকে গম পাই যাব চাগে তে এই দেখছে না মোক দেখছে না ইয়াৰ মোক দেখি কি হেন লাগে আপোনাৰ তো মানে কেছটো কি আজি বৰপেটা ৰোডৰ লাষ্ট ৰাস তো লাষ্ট ফিনিচিংখিনি লাকিয়ে দিবা আহি গ'ল তো এটা বন্ধুৰ ঘৰতো আহিছোঁ তো সিয়াক অলবা দিছোঁ সি অলি অহা নাই সি অলি লিখকে আমি এখন ৰাসত যাব পাৰোঁ তো আমাৰ বন্ধুটো মজা কৰি আহি গ'ল হিৰক অলপ কিবা ইন্ট্ৰডাকশ্যনটো দি মানে মোৰ নাম হীৰক চৌধুৰী পাটোৱাৰী চবে চিনি পাই চাগে এবি পুৰণা হ'ব যা নাপাই যা ইমান মানুহ চিনি মোকে চিনি পোৱা হোৱা নাই ইয়াক বোলে চিনি পায় চ' এখন আমি ক'ত যাই আছো বৰপেটা ৰোড 96 সংখ্যক বৰপেটা সাৰ্বজনীন ৰাস মহোৎসৱত যাই আছো গাইছ মই যা নাছিলো ইয়াৰ লগত আজি ফাৰ্ষ্ট যাম ইয়াক আজি মানে গাইছ লৈ ল'লো সৰুৰে বন্ধু আছিল শৈশৱৰ বন্ধু মোৰ একদম নলে গলে লাগা বন্ধু একদম নলে গলে লাগা বন্ধু মানে এখন ইয়াক আজি লৈ অলপ প্ৰেংক কৰিব লাগিব মানে আজি ৰাসৰ চিষ্টেম হিলাই দিম মাজত যাই ইয়াক চলা খুলি মানে তাতে নাচবা ধৰিম বুজিছা না আজি কেনে হ'ব ক্ৰেজ কেনে মানে কি ক'ব নোৱাৰো মানে আজি ফাটাই দিব লাগিব সম্পূৰ্ণৰূপে ফাটাই দিম ঐ ফাইনেলি আমি ৰাসৰ পিছফালে আছো মানে এতিয়া আমি আগেদি সোমবা লাগব তো আমি এৰে পৰা ক্ৰছ কৰি যাই আগেদি সোমি আছো অলপ ৰাসৰ আজি ভিৰ কিন্তু হ'ব আজি আজি নেক্সট লেভেল ভিৰ হ'ব লাগিছে গাই চাব পাৰা বাপৰে বাপ আজি লাষ্ট না মানুহতো ভাইবই আজি অহদি সোমবা নৰাই হয় আগেদি সোমবা লাগব পাইছা ইগলা বস্তু মানে কেনেহেন গম পাইছা মানে কেলৰিজ বেছি থাকে চুঠাকৰ আৰু থব নালাগে ইয়াতে ঐ দেখছা না দেখা নাই আমাৰ চকু নাই না এ হে বা গাইস ভিৰ চাব পাৰা তো এটা এন্টাৰ কৰবা লাগে এতে সো গাইস মজা কৰি এন্ট্ৰি কৰি দিলো বৰপেটা ৰোড ৰাখো ফাইনেল হিচাপে ভিৰ কিন্তু মানে হাউলিটো শেষ নলবাৰীটো শেষ সব এতে আহিব নেকি আজি ও ভাই কেনে খবৰ ভালে টেটু বানাই ল'ম মানে এনেও বানাই চাব 1 টাকা 10 টাকা বস টেটু বানাই ল'ম ও খুৰা আইছে লাকি চাপৰি ৰেডি পুৰা কেনে দেখা হৈছে গাইছ তো গাইছ লাকি চাপৰি হৈ গৈছে ৰেডি পুৰা একদম চাপৰানিগিৰি কৰিম তো টেটু চেটু আঁকাই লৈছোঁ মানে গাইছ চাপৰি হ'ব লাগলি এনে হ'লে নহ'ব ধৰবা ধৰছে দেখোনে ও ধৰবা ধৰছে ধৰছে বস্তুটো কিয় বা পাৰ্মানেণ্ট টেটু নেকি ধৰবা ধৰছে বস্তুটো চাপৰিগিৰি ষ্টাৰ্ট কৰিম তো মজা কৰি সেই কৰিব লাগে কি বকে ভিডিঅ'ত কেনে লাগি আছে তোৰ ৰাস চাই ভাল লাগি আছে কেনে লাগি আছে ৰাস চাই গাড়ীখন যে চলাই আছা এখন ই এজনে ভাঙবা উঠিছিল মানে জহাই জহাই সোমাই দিয়া নেকি বস্তুটো একবাৰ চাবা দিছো গাড়ীৰ বস্তুটো মজা কৰি লৈ লৈছো কেমেৰাটো ভালকে ধৰ পাউচা নেকি আগৰ লাগে এই বিজনেছতে লাগি যাম নেকি মানুহৰ মাজত সোমাই দিছো
চাবি আৰু মৰব মন জানো ভাই অলপ মানে গাড়ীখন চলাব দিলাক তো এটা বস্তু দেখাই আছে এ খাতাৰনাক বডি আছে দেখোন চাব পাৰা পানীৰ কালাৰ পিংক পানীৰ কালাৰ কেনে কেনে টেষ্টটো কেনে এ বস্তু বঢ়িয়া কৰি বেছি আছে জাগা ফুল বাপৰে বাপ দাদা এইগিলা মাছৰ দাম কিমান কৰি হা 60 টাকা এই আমাৰ লাকি চনি এবারে মাস্ক পিন্ধি একেবারে কিবা হল ইয়ে জানে চাপড়ি লাগা নয় ভালো লাগছে লাকিৰ ক্ৰেজি স্টার্ট হৈ যাব কেন লাগি আছে ৰাখছে চিনি গৈছে না মোক চিনি গৈছে হ'ব দে মই দাদা হাই ফ্যান লাইক করো নাখাওঁ দাদা এইগিলা কৰিব নালাগে এনজয় মোক চিনি পাইছ ন মোক চিনি পাইছ ন চিনি পাইছ অলপ অলপ MRI ইউটিউবার নাকি আপনি ইয়েস এখন স্টার্ট দিছো চাবি চাবা ইনস্টাগ্রাম আইডি আছে আপোনালোকৰ চাপৰ্টটো মেইন ইনস্টাগ্রাম আইডি আছে হয় কেনে খবৰ ভাল চাপৰ্টটো লাগব কিন্তু তোমাৰ চাপৰ্ট মজা কৰি কৰিব লাগব মানে এখন কম আছে কিন্তু এনেহেন এটা টাইম আহিব ন মই কৈ দিলোঁ আজি যে এনেকৈ ঘূৰিব লাগব সেইটোৱে ক'লোঁ বাছ মাইণ্ড টকাই এটা বৰপেটাৰ ৰাসত খতৰনাক চেলেঞ্জ লৈ মই আহি দিছোঁ কি চেলেঞ্জ আপোনালোক দেখাই আছোঁ তো দাদা আপুনি যদি আজি গায়কটো মই মুখখন শুনিলোঁ আজি যদি যাই গায়কটো আহিব তেওঁৰ নামটো যদি ক'ব পাৰে এক পেকেট মানে গোটেই নামটো ভালকৈ ক'ব লাগিব নামটো কি মই নাজানো মই নামটো জানো নামটো মই কৈছো শুন মই কৈছো এটা হৈছে সাব্বিৰ কুমাৰ মুম্বাই হৈছে গাইছা নামটো গম পাই এটা চেলেঞ্জ লৈ আছোঁ ইউটিউবত যদি যাৰ ডাইৰেক্ট আহিব নামটো ক'ব পাৰে ফাৰ্ষ্ট গায়ক মানে পোষ্টাৰত যে লেখা আছে ফাৰ্ষ্ট গায়কৰ নাম ছবিটো আছে আপুনি নামটো খালি ক'ব লাগে পপকৰ্ণ দি দিম জল্দি চৰি দিব নোৱাৰিম হ'ব চৰি আৰু এটা নেক্সট যাওঁ ক'ব পাৰিব এটা ইউটিউবত চেলেঞ্জ লৈ আছোঁ মানে গায়কটো যাই আহিব গায়কটোৰ নাম ক'লে এনেও নামটো কওক হ'ব এখন গায়কটো যাইছে ইয়াৰ নাম ক'লে সুবীৰ কুমাৰ ক'ৰ পৰা আহিছে মুম্বাই পপকৰ্ণ দি দিলোঁ জিটিকা ভাই কেনছে ইয়াছ ভিডিঅ' নেক্সট চেলেঞ্জ মানে কি ইটো চেলেঞ্জ খালি ইটো চেলেঞ্জ নহয় এখন যোনটো কেমেৰাটো এনকে ৰাখবি কেমেৰাত ধৰবা নাছিলে নাজনো এখন ছেকেণ্ড গায়কটোৰ নাম কি আছিল মিছ পায়েল দেউতাৰ নাম যাই ক'ব ইয়াত এই পেকেট দি এইটো আমাৰ নব বাপা কি দেখাইছে এই মানে ইউটিউবত ভিডিঅ' বনাই আছোঁ মানে এজন আজি যোনটো গায়কটো আহিব গায়কটো মেইন গায়কটো আৰু তাৰ লগতে এটা আহিব না গায়কটোৰ নাম ক'লে মানে পপকৰ্ণ পেকেট দিম নাজানে বোলে তো নাজানে উপায় নাই ইউটিউবৰ এটা চেলেঞ্জ লৈ আহিছোঁ মানে আজি গায়ক আহিব মাছটো খুলি লওঁ নেকি মানে এটা পপকৰ্ণ দি দিম সেকেন্ড গায়ক ফার্স্ট এন্ড সেকেন্ড গায়ক মানে আজি যে গায়কটো আহিব গায়কটোৰ নামটো ক'ব লাগে সিঙ্গার ধন্যবাদ ইউটিউবৰ এটা ভিডিঅ' বনাই আছোঁ ছিংগাৰটো যাই আহিব ছিংগাৰটোৰ নাম ক'ব পালে মানে পপকৰ্ণ আছে ছিংগাৰটোৰ নাম ক'ব লাগে
পেকেট পপকৰ্ণ দিম নামটো ক'ব লাগে অমৰ সিং অমৰ সিংটো নহয় বেলেগ আৰু লাষ্ট এটা নাম আছে কৈ দিয়ক যিকোনো এটা নাম ক'লে হ'ল যিকোনো এটা নাম এটা নাম কৈ দিয়ক যিকোনো ডাইৰেক্ট পপকৰ্ণ দিম তাৰমানে এটা ইউটিউবত চেলেঞ্জ হা আজি যোনটো ছিংগাৰ আহিব ছিংগাৰৰ নামটো ক'লে পপকৰ্ণ দুটা মোৰ এটা ভালকে ক'ব নোৱাৰো ছিংগাৰ আহিব এটা ইউটিউবত ভিডিঅ' বনাই আছো হা ছিংগাৰ আহিব ছিংগাৰটোৰ নামটো ক'লি পপকৰ্ণ পেকেট দি দিম সিংগাৰৰ নামে নাজানো আমাৰ দেউতাকে জানে ক'বা দিয়ক দেউতা আহিব বনাইছে ইউটিউবত হা আজি ছিংগাৰৰ নামটো ক'লে এক পেকেট পপকৰ্ণ দি দিম ছিংগাৰৰ নামটো ক'ব লাগে এই বস্তুটো মোৰ নালগে আৰু কাষক দিব পাৰিলি হয় অ' খুৰা মানে আজি যোনটো গায়ক আহিব গায়কটোৰ নাম ক'ব পালি পপকৰ্ণ পেকেট লৈ যাওক যিকোনো এটা নাম কওক গায়কৰ ৰাস্তাবাইটো আহিছে না গায়কটোৰ নাম কৈ দিয়ক খালি গায়ক আছে যিকোনো এটা কুমাৰ চানু আছে নেকি দাদা গায়কটোৰ নাম তই পেকেট নালগে অ' দাদা মানে আজি ছিংগাৰটোৰ নাম কৈ দিয়ক পপকৰ্ণ পেকেট লৈ যাওক চেলেঞ্জ এটা চলি আছে ইউটিউবত ছিংগাৰটোৰ নামটো খালি ক'ব লাগে আপুনি ছিংগাৰটোৰ নাম ক'ব লাগে কাৰ আহিব ৰ এইবিলাক কাষক দিব লাগব এথেন জানো মোক কিয় আৰে তই ছিংগাৰটোৰ নাম ক ফাৰ্ষ্ট হ'ব সাব্বিৰ কুমাৰ অ। মুম্বাই অ। নেক্সট মিছ পায়েল অ। কলকাতা অ। নেক্সট সুন্দৰজিৎ এই লৈ যা দি দিছো যা যা দি দিছো বস্তুটো এনে কিমান আৰু ৰাখবি মোৰ লগত বুজছ না নৰু আৰু হাতত ৰাখবা ইয়াক দি দিছো খা তই এনজয় কৰ দিবৰা কৰি থাক নৰি আৰু ইমান হাতত ৰাখবা নৰি কিয় এখন এইটো বেয়া বস্তু তেটো কি বেয়া হৈছে খাই গিছা তো মই মজা কৰি আহি পালোঁ ঘৰত আহিকে মানে মাক দেখাই ৰিয়েকশ্যনটো দেখা পাল তো সেইটো কথা তো গেল নেক্সট কথা হ'ল যে এটা কালি মানে কলেজৰ কাৰণে ব্লেজাৰ জানিছোঁ ব্লেজাৰ কি জেকেট বুলি কওঁ আৰু মই তো আছাম ব্ৰিলিয়ান তো কালি এইটো মজা কৰি পিন্ধি লেভেলত কলেজ যাব লাগিব তো কালি ভিডিঅ'টো পাব তো গাইজ ছাবস্ক্ৰাইব কৰি বেলেগ অলপ ছেট কৰি থৈ দিয়ক তো মোৰ এনেহেন আজিৰ নিচিনা খাতৰা তুফানী ব্লগ মই আনি থাকিম তো কালিও এটা খাতৰানাক ব্লগ মই লৈ আহি আছোঁ তো আজকে যে ভিডিঅ' থা আজিৰ ভিডিঅ'টো এটা কৰিলোঁ এণ্ড লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব গুড নাইট